আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে আৰ্টিকল কেনেদৰে ডিপজিটত থ'ব পাৰিব। আৰ্টিকল ডিপজিটত থ'ব লগা কেতিয়াবা হ'ব পাৰে আমাৰ। আপোনালোকে আৰ্টিকল ডিপজিটত থ'বলৈ আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়া আপোনালোকে অতি সহজতে আৰ্টিকলখিনি ডিপজিটত থ'ব পাৰিব। আৰ্টিকল ডিপজিট কৰিবলৈ প্ৰথমতে আপোনালোকে আগৰ দৰে ইনভইচ কৰি ল'ব লাগিব। চিঠিখিনি বেক অপেন কৰি লোৱাৰ পাছত ইনভইচ কৰি লোৱাৰ পাছত আৰ্টিকলখিনি ডিপজিটত থ'ব পাৰিব। ইনভইচ কৰি লোৱাৰ পাছত আপোনালোকে ৰিটাৰ্ণ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত চিলেক্ট এমপ্লয়ত ক্লিক কৰি দিব। এতিয়া আমি প্ৰথমটো আৰ্টিকল ডিপজিটত থ'ম। কেনেদৰে থ'ব ইয়াত আপোনালোকে দেখিবলৈ পাব। মডিফাই অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত চিলেক্ট ৰিমাৰ্কত ক্লিক কৰি তললৈ যাব। তললৈ গৈ আপোনালোকে অন এড্ৰেছেছ ইনষ্ট্ৰাকশ্যন আপোনালোকে সেইটো দেখিবলৈ পাব। অন এড্ৰেছেছ ইনষ্ট্ৰাকশ্যন এইটো ক্লিক কৰি দিব। এইটো ক্লিক কৰি আপোনালোকে মেক্সিমাম 7 দিনলৈ ডিপজিট কৰিব পাৰিব। ইয়াত কেইদিন ডিপজিট কৰিব বিচাৰে সেইটো দি দিব। মই এদিন কৰিম, সেইটো কাৰণে 1 দি দিম। আপোনালোকে 2-3 দিন তেনেকৈ 7 দিনলৈকে পাৰিব। তাৰপিছতে আপোনালোকে আপডেটত ক্লিক কৰি দিব। আপডেটত ক্লিক কৰি দিয়াৰ লগে লগে আৰ্টিকলটো ডিপজিট হৈ যাব। আৰু আৰ্টিকল ডিপজিট হৈ যোৱাৰ পাছত এতিয়া আমি চাম আৰ্টিকলটো ক'ত থাকিব। আৰ্টিকলটো ইতিমধ্যে ডিপজিট হৈ গ'ল। এতিয়া আমি আৰ্টিকলটো ক'ত আছে চাবলৈ বেক কৰি দিম। বেক কৰি দিয়াৰ পাছত আমি ইয়াত যে দেখিছে স্ক্ৰীনত ইন ডিপজিট, তাত আমি ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পাছত ডিপজিট উইথ পোষ্টমেন সেই অপশ্যনটোত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পাছত তলত আপোনালোকে দেখি যাব পাব সেইটো AY62 এই আৰ্টিকলটো মই ডিপজিটত থৈছিলোঁ, এইটো ইয়াত আহি গ'ল। এনেদৰে আপোনালোকে আৰ্টিকলখিনি ডিপজিটত থ'ব পাৰিব। মই পৰৱৰ্তী এটা ভিডিঅ'ত আপোনালোকক দেখাম যে কেনেদৰে আপোনালোকে ডিপজিটত থোৱা আৰ্টিকলখিনি আকৌ ডেলিভাৰ দিব পাৰিব। ধন্যবাদ।